পাকাবেদবাৰীত হিন্দু সন্মিলন সুকলমে সম্পন্ন। সম্প্ৰতি সনাতন ধৰ্মাৱলম্বী বিভিন্ন পন্থাৰ মাজত সমন্বয় আৰু হিন্দু সমাজৰ স্বধৰ্ম আৰু স্বজাতি সন্দৰ্ভত সজাগ কৰাৰ অৰ্থে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্ণ হোৱা উপলক্ষে বৰপেটা চহৰৰ সমীপৱৰ্তী পাকাবেদবাৰী গাঁৱত দিনজোৰা কাৰ্যসূচীৰে এখনি হিন্দু সন্মিলন অনুষ্ঠিত হয়। অৱসৰী প্ৰধান শিক্ষক নন্দলাল চৰকাৰৰ সভাপতিত্বত আৰু জিলমোহন ৰায়ৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হিন্দু সন্মিলনত হিন্দুত্ব সন্দৰ্ভত ভাষণ প্ৰদান কৰে সাংবাদিক তথা অধিবক্তা কমলেশ বৈশ্যই। তেওঁ কয় যে হিন্দুত্ব হৈছে এক মৌলিক মান্যতা আৰু তত্ত্ব, যাৰ আধাৰত মানুহে নিজৰ জীৱন গঢ়ি তোলে। হিন্দু এক ধৰ্ম নহয়, এটা জীৱন পদ্ধতি, মানৱ জীৱন আৰু বিশ্ববোধৰ এক গভীৰ দৰ্শন প্ৰকাশ কৰে। হিন্দুত্বই ভাৰতীয় দাৰ্শনিক চিন্তাধাৰাৰ এক মহান উদাৰতা প্ৰকাশ কৰে। ঈশ্বৰ পৰম সত্য বা পৰমাত্মা একেটাই হ'লেও মানুহৰ বোধশক্তি, সংস্কাৰ, বিশ্বাস আৰু অভিজ্ঞতাৰ ভিন্নতাৰ বাবে মানুহে তাক ভিন্ন ভিন্ন নামেৰে উপলব্ধি কৰে। হিন্দুত্ব হৈছে মানুহ হৈ থাকিবলৈ শিকোৱা শিক্ষা আৰু নিজৰ মুক্তিৰ লগতে বিশ্বৰ মংগল বিচৰা দৰ্শন। যদি আমি হিন্দুত্বৰ এই মূল আত্মাটো বুজি পাওঁ, তেন্তে সমাজত সহিষ্ণুতা, শান্তি আৰু মানৱতাবাদ নিজেই নিজেই আহিব বুলিও তেওঁ কয়। সন্মিলিত পঞ্চ পৰিৱৰ্তন সন্দৰ্ভত ভাষণ প্ৰদান কৰে বীৰজৰা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰমেশ বৰগোহাঁয়ে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ যাত্ৰা সন্দৰ্ভত ভাষণ প্ৰদান কৰে অক্ষয় গোবিন্দ ওজাই। শেষত বন্দে মাতৰম পৰিৱেশনেৰে হিন্দু সন্মিলনৰ সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট, টিভি লাইভ নিউজ। আমাৰ এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ 100 বছৰ বৰতি এই পৰ্যায়ত উপনীত হৈছে। গোটেই পৃথিৱীৰ যি হিন্দুত্ববাদী লোকসকলক একগোট কৰাৰ কাৰণে আমাৰ পাকাবেদবাৰী গাঁৱত মণ্ডল হিচাপে লৈ হিন্দু সন্মিলনখন অনুষ্ঠিত হৈ গ'ল। ইয়াৰ মূল উদ্দেশ্য যে গোটেই পৃথিৱীৰ যি হিন্দুত্ববাদী হিন্দুসকল আছে তেওঁলোকক একগোট কৰা আৰু তেওঁলোকৰ মাজত মিলা প্ৰীতি, স্বজন প্ৰীতি বৃদ্ধি কৰা আৰু ৰাষ্ট্ৰীয় উন্নয়ন সম্ভৱ কৰি তোলা, এইখিনি আছিল আমাৰ আজিৰ এই সভাখনৰ মূল মন্ত্ৰ। কিছুমান দেখা গৈছে আজিও হিন্দুত্বৰ যিটো সাৰমৰ্ম সেইটো বুজি পোৱা নাই, তেওঁলোকৰ কাৰণে কি আহ্বান জনাব? আজি ইমান বছৰে অৰ্থাৎ মোগল আৰু ইংৰাজসকলৰ শাসনকালৰ পৰাই ভাৰতত আমাৰ হিন্দুসকলৰ মাজত বিচ্ছিন্নতাই দেখা দিছে আৰু তেওঁলোকৰ মাজত যিখন সেতু, এই সেতু বন্ধন ভংগ হৈ গৈছে, যাৰ কাৰণে আমি হিন্দুসকল যে একে মাতৃৰ সন্তান আৰু এই গোটেই পৃথিৱীত যে আমি একেলগে জীয়াই থাকিব লাগিব, এই সম্পৰ্কে তেওঁলোকে বোধগম্য হোৱা নাই। আৰু যাৰ কাৰণে আমাৰ হিন্দুসকলৰ মাজতো এই বিচ্ছিন্নতা কম বেছি পৰিমাণে দেখিবলৈ পোৱা যায়। আৰু এই বিচ্ছিন্নতা নজৰ কৰিয়েই আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৰফৰ পৰা হিন্দু সন্মিলন পাতি আমাৰ হিন্দুসকলৰ মাজত যাতে ঐক্যতা গঠন কৰিব পৰা যায়, পুনৰ সংশোধিত অৱস্থালৈ, আগৰ অৱস্থালৈ নিব পৰা যায়, তাৰ কাৰণে চেষ্টাৰ ফলশ্ৰুতি হিচাপে আজিৰ এই হিন্দু সন্মিলন।